বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ সৈতে জড়িত এটা ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে। বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক মই স্ক্ৰীনত দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কৰ্মচাৰীসকলৰ বাবে 8th পে ৰিভাইজৰ এটা ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ। চাওক বন্ধুসকল এইবাৰ কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজত ফিটমেণ্ট ফেক্টৰৰ হ'ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে আৰু বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ এখন আগশাৰীৰ অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে। বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ কৰিছিলে দেখুৱাবলৈ লৈ আছোঁ। চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। শেহতীয়া প্ৰতিবেদন অনুসাৰে ন্যূনতম 30,000 টকাৰ বেতন পাই থকা কৰ্মচাৰীৰ বেতন 30,000 টকাৰ পৰা বৃদ্ধি পাই প্ৰায় 54,000 টকালৈ হ'ব পাৰে, য'ত ফিটমেণ্ট ফেক্টৰ প্ৰায় 1.8 হ'ব পাৰে বুলি আশা কৰা হৈছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতনত প্ৰকৃত বৃদ্ধি প্ৰায় 13% হোৱাৰ সম্ভাৱনা আছে। মুঠ প্ৰায় 33 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিশেষকৈ গ্ৰেড চি শ্ৰেণীৰ এই সংশোধনৰ দ্বাৰা সৰ্বাধিক লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ, পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।